আমাৰ অসমৰ মাননীয় আমাৰ মন্ত্ৰী টুৰিজিমৰ জয়ন্ত মল্ল বৰুৱা আজি মানাস আনুষ্ঠানিকভাৱে পৰ্যটকৰ কাৰণে মুকলি কৰিব। আৰু আমাৰ আচলতে আজি দিনজোৰা কাৰ্যসূচী আছে। ৱৰ্ল্ড টুৰিজিম ডে চাইকেল ৰেলী আছে, তাৰোপৰি টুৰিজিমৰ ওপৰত কৰ্মশালা আছে, অ'পেন ছেজন আছে, সাংস্কৃতিক অনুষ্ঠান সন্ধিয়া, আৰু হ'ল আমাৰ যিখিনি অসম পৰ্যটকৰ মিনিষ্টাৰৰ লগত মানুহ আহিছে, তেখেতসকলে আজি 8খন ৰাফটিং কৰিব। আৰু যিখিনি পৰ্যটক আছে আজিৰ ডেটত সেইখিনি ৰাফটিঙো কৰিব আৰু জীপ চাফাৰী কৰিব। হয়, মানে দুটা সংগতি ৰাখি একচুৱেলি মানাস ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰাৰ ডেট আছিলে 1 তাৰিখ। আৰু যিহেতু আজি গোটেইখিনি আমাৰ বিষয়ববীয়াসকল উপস্থিত হৈছে, ATDC চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা আহি পাইছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনি হৈছে, যাৰ কাৰণে ডেটটো 3 দিন আগুৱাই কেনে আজিৰ ডেট কৰা হ'ল মানাস অপেনিঙৰ কাৰণে। আৰু মই যিমান দূৰ শুনিবলৈ পাইছোঁ, প্ৰতি বছৰে ৱৰ্ল্ড টুৰিজিম ডেটে ৱাইল্ড লাইফ ডেষ্টিনেশ্যনবিলাক অফিচিয়েলি অপেনিং কৰাৰ এটা কেলেণ্ডাৰ ডেট হিচাপে কৰাৰ চেষ্টা কৰি আছে। প্ৰথমবাৰৰ বাবে আমাৰ অসমৰ মাননীয় আমাৰ মন্ত্ৰী টুৰিজিমৰ জয়ন্ত মল্ল বৰুৱা আজি মানাস আনুষ্ঠানিকভাৱে পৰ্যটকৰ কাৰণে মুকলি কৰিব। আৰু আমাৰ আচলতে আজি দিনজোৰা কাৰ্যসূচী আছে। ৱৰ্ল্ড টুৰিজিম ডে চাইকেল ৰেলী আছে, তাৰোপৰি টুৰিজিমৰ ওপৰত কৰ্মশালা আছে, অ'পেন ছেজন আছে, সাংস্কৃতিক অনুষ্ঠান সন্ধিয়া, আৰু হ'ল আমাৰ যিখিনি অসম পৰ্যটকৰ মিনিষ্টাৰৰ লগত মানুহ আহিছে, তেখেতসকলে আজি 8খন ৰাফটিং কৰিব। আৰু যিখিনি পৰ্যটক আছে আজিৰ ডেটত সেইখিনি ৰাফটিঙো কৰিব আৰু জীপ চাফাৰী কৰিব। হয়, মানে দুটা সংগতি ৰাখি একচুৱেলি মানাস ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰাৰ ডেট আছিলে 1 তাৰিখ। আৰু যিহেতু আজি গোটেইখিনি আমাৰ বিষয়ববীয়াসকল উপস্থিত হৈছে, ATDC চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা আহি পাইছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনি হৈছে, যাৰ কাৰণে ডেটটো 3 দিন আগুৱাই কেনে আজিৰ ডেট কৰা হ'ল মানাস অপেনিঙৰ কাৰণে। আৰু মই যিমান দূৰ শুনিবলৈ পাইছোঁ, প্ৰতি বছৰে ৱৰ্ল্ড টুৰিজিম ডেটে ৱাইল্ড লাইফ ডেষ্টিনেশ্যনবিলাক অফিচিয়েলি অপেনিং কৰাৰ এটা কেলেণ্ডাৰ ডেট হিচাপে